Welcome dear everyone to my channel. I am Wahed. মই আজি এই ভিডিঅ'টোত মেথ টিক্স কেইটামান দিম। তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা। নিশ্চয় কম্পিটিটিভ এক্সামবিলাকত বিশেষ প্ৰয়োজন হয়। প্ৰতিযোগিতামূলক যিবিলাক পৰীক্ষা হয় তাত ছেকেণ্ডত এনচাৰ কৰি দিব লাগে। সেইকাৰণে মই এই টিক্স কেইটা দিছোঁ। চাবা তোমালোকে মই প্ৰথমতে এই 23 টু ডিজিট নাম্বাৰ মই 1111 চাৰিটা ওৱানেৰে কেনেকৈ পূৰণ কৰিব পৰা যায়, মাল্টিপ্লাই কৰিব যায় চাবা, অতি সহজ ছেকেণ্ডতে। চাবা তো প্ৰথমতে মই ফাৰ্ষ্টত কি লিখিলোঁ, 3 লিখিলোঁ। তাৰপিছত এইটো প্লাছ কৰি দিয়া 5, আকৌ এই দুটা প্লাছ কৰি দিয়া, আকৌ 5, আকৌ এইটো প্লাছ 5, আকৌ 2 ছেকেণ্ডৰ এনচাৰ হৈ গ'ল। ইয়াৰ পিছত চাবা তোমালোকে মই আৰু এটা দিছোঁ 25 1111 চাবা তোমালোকে ধুনীয়াকৈ প্ৰথমতে 5 লিখিছোঁ, ফাৰ্ষ্টতে 5, আকৌ এইটো প্লাছ কৰি দিয়া 7, আকৌ এইটো প্লাছ কৰি দিয়া 7, আকৌ 5 প্লাছ 2 7 আৰু 2 ছেকেণ্ডৰ এনচাৰ হৈ গ'ল। এইবাৰ মই ডাঙৰ সংখ্যা লৈছোঁ, 2 ডিজিট নাম্বাৰে লৈছোঁ, 85 ইনটু 1111 চাবা তোমালোকে 5 লৈছোঁ ফাৰ্ষ্টতে 5, তাৰপিছত তোমালোকে এইটো যোগ কৰি লোৱা, 8 পাছে 13, 13ৰ 3 হাতে হ'ল 1, এইটো যোগ কৰি দিয়া 13 হ'ল, 13 আৰু 1 14, 4 হাতে হ'ল 1, এইটো আকৌ যোগ কৰি দিয়া 13 হ'ল, 13 আকৌ 1 14, 14 4, আকৌ ইয়াত 8 আছে নহয়, 8ৰ 1 কেৰি আছিল নহয়, 9 হৈ গ'ল। ধুনীয়া হৈ গ'ল। চোৱা মই এইবাৰ এটা আকৌ ইয়াতে 1 বঢ়াই দিম। চাবা তোমালোকে 24 চাবা, 24 ইনটু ইয়াত 4টা 1 আছিলে, 5টা 1 কৰি দিম এইবাৰ, 3 4 5 চাবা তোমালোকে ধুনীয়াকৈ চাবা। প্ৰথমতে আমি কি লিখিলোঁ, 4 লিখিলোঁ, 4, তাৰপিছত কি লিখিলোঁ 6, আকৌ 2 প্লাছ 4 6, আকৌ 4 প্লাছ 2 6, আকৌ 2 প্লাছ 4 6, আকৌ 2 চাবা তোমালোকে ধুনীয়াকৈ মন দিবা। এবাৰ মই লিখিলোঁ 27 এটা লিখিলোঁ, আকৌ ইয়াত 1 2 3 4 5 5টা লিখিলোঁ, 5টা 1 চাবা তোমালোকে মই কি লিখিলোঁ 7 লিখিলোঁ ফাৰ্ষ্টতে। 7টো প্লাছ কৰিলে কি হয় 9 হয়, আকৌ 2 7 9, আকৌ 7 2 9, আকৌ 2 7 9, 2 লিখিলোঁ, ছেকেণ্ডত এনচাৰ হৈ গ'ল। এইবাৰ মই অলপ ডাঙৰ সংখ্যা এটা দিম, 73। তোমালোকে নিশ্চয় বিচাৰিবা ডাঙৰ সংখ্যাবিলাক, 1 2 3 4 5 চাবা, চ' ইণ্টাৰেষ্টিং। 3 লিখিলোঁ, 3 প্লাছ 7 10, 10 আৰু 1 10 হ'ল, 10 হ'ল ফাৰ্ষ্টতে, 10ৰ 0 1 কেৰি, 7 3 10 1 11, আকৌ তুমি এইটো প্লাছ কৰি দিয়া 10 11, আকৌ এইটো প্লাছ কৰি দিয়া 10 11, আকৌ ইয়াত 7 আছে ন আৰু 1 কেৰি 8 ছেকেণ্ডত এনচাৰ হৈ গ'ল। এইবাৰ তোমালোকে চাবা মই আৰু এটা ইয়াত 1 বঢ়াই দিম, চাবা মই ধৰিলোঁ 26 ইনটু ইয়াত কেইটা আছে 1 2 3 4 5, এবাৰ মই 6 দিম, 1 2 3 4 5 6, মই 6টা 1 দিলোঁ। চাবা কেনেকৈ হয়, ফাৰ্ষ্টত কি আছে আমাৰ 6, আকৌ ইয়াৰ লগত আমি এটা পূৰণ কৰি দিলোঁ 8 হৈ গ'ল, যোগ কৰি দিলোঁ 8 হৈ গ'ল, আকৌ এইটো যোগ কৰি দিয়া 8 হৈ গ'ল,
আকৌ 6 + 2 যোগ কৰি দিয়া 8 হৈ গ'ল আকৌ এইটো যোগ কৰি দিয়া 8 হৈ গ'ল আকৌ এইটো যোগ কৰি দিয়া 8 হৈ গ'ল আকৌ 8টো ছেকেণ্ডত এনচাৰ হৈ গ'ল এবাৰ চোৱা মই বেলেগ এটা সংখ্যা লৈছোঁ 25 লৈছোঁ ইনটু কেইটা আছে ইয়াত 6টা 1 2 3 4 5 6 6টা মান লৈছোঁ ইমান ডাঙৰ তথাপি ছেকেণ্ড এনচাৰ হৈ যাব চাবা ছেকেণ্ড এনচাৰ হৈ যাব এতিয়া মই 5 লৈছোঁ 5 + 2 7 আৰু ইয়াতে লৈছোঁ আকৌ 2 + 5 7 আকৌ 5 + 2 7 আকৌ 2 + 5 7 আকৌ 5 + 2 7 আৰু 2 ছেকেণ্ডত এনচাৰ হৈ গ'ল এতিয়া তোমালোকে বিচাৰিবা এতিয়া নিশ্চয় ডাঙৰ সংখ্যা হ'লে ভাল হয় মই ডাঙৰ সংখ্যা লৈছোঁ এটা 75 ইয়াত কেইটা আছে 1 2 3 4 5 6 মই 6টাই ল'ম 1 2 3 4 5 6 6টাই লৈছোঁ চাবা তোমালোকে মই প্ৰথমতে কি লৈছোঁ ইয়াতে 5 ল'ম তাৰপিছত মই এইটো যোগ কৰি দিম যোগ কৰিলে কি হ'ব 12 হ'ব 12ৰ কি আছে 2 হ'ব তাৰপিছত আকৌ এইটো যোগ কৰিলোঁ 12 আৰু 1 13 আকৌ এইটো যোগ কৰিলে কি হ'ব 12 1 13 আকৌ এইটো যোগ কৰিলে কি হ'ব 12 13 আকৌ 5 + 7 যোগ কৰিলে 12 13 আৰু ইয়াত 1 কেৰি থাকিল আৰু 7 আৰু 1 8 হৈ গ'ল এনেকৈ তোমালোকে চন এনেকৈ কৰি গৈ থাকিবা নিশ্চয় তোমালোকে পাৰিবা ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা অন্যক জানিবলৈ সুবিধা কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ' থেংক ইউ